নমস্কাৰ বন্ধুসকল, সংসদৰ মজিয়াত যেতিয়া SIR আৰু ভোট চুৰি লৈ এটা হুলস্থুলীয়া পৰিৱেশ চলি আছিল, তাৰ মাজতেই শাসকীয় দলে ইনষ্টিটিউট অফ মেনেজমেণ্ট বিল 2025 টেবল কৰিলে। সেই হুলস্থুলীয়া পৰিৱেশৰ মাজত মাত্ৰ 1 মিনিটৰ ভিতৰত সেই বিলখন পাছ কৰা হ'ল, ধ্বনি মতত ভয়েস ভোটত পাছ হ'ল। আৰু তাৰ পিছত বিজেপিয়ে এটা অপপ্ৰচাৰ চলাই আছে যে IIM গুৱাহাটী এই বিলটোৰ কাৰণে IIM গুৱাহাটীত IIM স্থাপন হ'ব, এই বিলৰ হেনো কংগ্ৰেছে বিৰোধিতা কৰিছে। মই বিজেপিৰ নেতাকৰ্মীক জানিব দিওঁ, আপোনালোকৰ দলৰ জন্ম হৈছে 45 বছৰ হৈছে, তাৰে 20 বছৰ আপোনালোকে শাসনত আছে, অলমষ্ট 45% এৰা আপোনালোকে শাসনত আছে। কেইটা চেঞ্জ স্কুল বনালে? দেশব্যাপী চেঞ্জ স্কুল কেইটা বনালে? দেশব্যাপী চেইন ইউনিভাৰ্চিটি কেইটা বনালে? বা তেনেকুৱা শিক্ষানুষ্ঠান কেইটা বনালে? ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যেতিয়া ভাৰতৰ সাধাৰণ লোকৰ যেতিয়া দুবেলা দুমুঠি ভালকৈ যোগাৰ হোৱা নাছিলে, সেই সময়ত পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াই ভৌগোলিক দিশ চিন্তা কৰি, লক্ষ্য কৰিব কথাটো, ভৌগোলিক দিশ চিন্তা কৰি পূৰ্ব, পশ্চিম, উত্তৰ, দক্ষিণ ভাৰতবৰ্ষৰ 4টা কোণে 4টাকৈ IIT স্থাপন কৰিছে। তাৰপিছত IIM স্থাপন কৰিছে, বিভিন্ন সময়ে NIT স্থাপন কৰা হৈছে। পৰৱৰ্তী সময়ত মেডিকেল কলেজ আহিছে আৰু অন্যান্য ইঞ্জিনিয়াৰিং কলেজ স্থাপন হৈছে। বিভিন্ন ধৰণৰ ৰিচাৰ্চ ইনষ্টিটিউট স্থাপন হৈছে। পৰৱৰ্তী কাৰ্যকালত শ্ৰীমতী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰিছে। পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধী ডাঙৰীয়াই জৱাহৰ নৱোদয় বিদ্যালয় স্থাপন কৰিছে। পৰৱৰ্তী কাৰ্যকালত PV নৰসিম্হা ৰাও ডাঙৰীয়া হওক, ডক্টৰ মনমোহন সিং ডাঙৰীয়া হওক, তেখেতসকলেও বিভিন্ন মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি আদি স্থাপন কৰিছে। যদি অসমৰ কথা ক'ব যাওঁ, অসমত IIT, NIT দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি কংগ্ৰেছৰ আমলত হৈছে। অন্যান্য স্কুল কলেজৰ কথা মই বাদে দিলোঁ। বিজেপিৰ আমলত 7,900 স্কুল অসমত বন্ধ হৈছে। তাৰ বিনিময় কি বেছিকৈ খুলিছে সেইটো মই ক'ব নাযাওঁ। আজিৰ এই শৈক্ষিক যেতিয়া শিক্ষাৰ কথা যেতিয়া আহিছে, তেতিয়া মই সেইবিলাক ক'ব নাযাওঁ, কিন্তু অলিয়ে গলিয়ে কি গাঁৱে ভূঞে কি খুলিছে সেইবিলাক ৰাইজে ইতিমধ্যে জানে। বিজেপিৰ কাৰ্যকালত 2018 চনত 2018 চনত কি কৰিলে, জিঅ' ইনষ্টিটিউট, আম্বানীক জিঅ' ইনষ্টিটিউট খোলাৰ কাৰণে 1000 টকাৰ পেকেজ দিয়া হ'ল, 1000 কোটি টকাৰ পেকেজ দিয়া হ'ল। ৰাইজৰ কৰৰ পইচা আম্বানীক দিয়া হ'ল 1000 কোটি টকা জিঅ' ইনষ্টিটিউট খুলিবলৈ। তাতোকৈ আচৰিত, ইনষ্টিটিউট খোলাৰ আগতে ভাৰতবৰ্ষৰ 6খন ইনষ্টিটিউটক, এডুকেশ্যনেল ইনষ্টিটিউটক এমিনেন্স অফ ইনষ্টিটিউট আখ্যা দিয়া হ'ল। তাৰে ভিতৰত এটা জিঅ' ইনষ্টিটিউট, তেতিয়ালৈকে ইনষ্টিটিউট খোলা নাছিলে, আধাৰশিলা স্থাপন হোৱা নাছিলে। ক'ব লাগিব এইবিলাক কথা। আজি যে যুৱ নেতা কিবা কিবি যে আহি আছে, টিভিত আহি ফেচবুক লাইভ কিবা কিবি আহি যে বকি আছে যে প্ৰতিবাদ, কংগ্ৰেছ সাংসদসকলে কংগ্ৰেছৰ কি অৰিহণা আছে শৈক্ষিক দিশত ভাৰতবৰ্ষত, এইটো জানিব লাগিব। বুৰঞ্জীৰ পাত মিলিব লাগিব। 45 বছৰ বয়সৰ পাৰ্টি এটা 20 বছৰ শাসন কৰিছে, কেইটা ইনষ্টিটিউট খুলিছে, এডুকেশ্যনেল ইনষ্টিটিউট। বিজেপিৰ আমলত ক্ৰমান্বয়ে, মোদীৰ আমলত শিক্ষাৰ বাজেট ক্ৰমান্বয়ে হ্ৰাস পাইছে, বাজেট কাৰ্টেল কৰা হৈছে। এটা বস্তু আপোনালোকে ভাল কৰিছে, যিটো কংগ্ৰেছে কৰিব পৰা হ'ব লাগিছিল, কংগ্ৰেছ আপোনালোকে হিতাধিকাৰী কেনেকৈ সৃষ্টি কৰিব পাৰে সেইটো কৰিব লাগে, এইটো আপোনালোকে ভালকৈ জানিছে, এইটো ভালকৈ কৰিব পাৰিছে। সেইটো কংগ্ৰেছে পৰা নাছিল, সেইটো কংগ্ৰেছে শিক্ষা ল'ব লাগিছিল, আগতে শিকিব লাগিছিল।
ভোট চুৰিৰ নিচিনা এটা ডাঙৰ স্কেম মানে কোনো মানে তাত কোনো পইচাৰ লেনদেন হোৱা নাই অথচ ভোট চুৰি হৈছে ইমান ডাঙৰ স্কেম এটা সেইটোৰ প্ৰতিবাদ হৈ আছিল ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ চুৰি কৰা হৈছিল সেইটোৰ প্ৰতিবাদ হৈ আছিল কিন্তু সেই তাৰে মাজত সেই হুলস্থলীয়া পৰিৱেশৰ মাজত কি কৰা হ'ল সেই বিলখন টেবল কৰি দিয়া হ'ল আৰু উইদিন 1 মিনিট এইটো থ্ৰু ভয়েস ভোট পাছ কৰি দিয়া হ'ল আৰু এতিয়া অপপ্ৰচাৰ কৰা হৈ আছে যে কংগ্ৰেছে হেনো বিৰোধৰ কৰিছে কংগ্ৰেছে শৈক্ষিক দিশত দেশৰ ক'ৰ পৰা কলৈকে লৈ আহিছে তাৰ প্ৰমাণ আজি বিশ্বৰ যিমান ডাঙৰ ডাঙৰ কোম্পানী আছে তাৰে CEO সব চাব ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি और IIM এর পৰা যোৱা সব আপুনি সেক্টৰ নাডেলা হওক সুন্দৰ পিচাই হওক যিমান জিলো যধে মধে অপপ্ৰচাৰ দিয়াটো বন্ধ কৰক আৰু এটা কথা মই কওঁ মই এই বয়সতো বিভিন্ন বয়সৰ মানে স্কুল কলেজীয়া ল'ৰা ছোৱালীৰ লগত মই মানে কথা বতৰা পাতো সদায় তেওঁলোকে সব বুজি পাই আছে কিছুমানৰ ভোটৰ বয়স হোৱা নাই কিছুমানৰ হয়তো ফাৰ্ষ্ট টাইম ভোটাৰ হ'ব এইবাৰ 26ত অসমত নিৰ্বাচন আহিছে জবাব তেওঁলোকে ঠিক দিব তেওঁলোকে সব তেওঁলোকৰ তাত এইবিলাক আজে বাজে বস্তু বিক্ৰী নহয় দে আৰ টেলেণ্টেড এনাফ দে নো হাউ টু গ্ৰেব দ্য বেসিক ইনফৰমেশ্যন ৰিয়েল ইনফৰমেশ্যন নট ফেক তেওঁলোকে ভালকৈ জানে মই কথা পাতো তেওঁলোকে ভালকৈ জানে ক'ৰ পৰা সাৰ্চ কৰি ওলাব লাগে ক'ৰ পৰা কি ডিটেইলছ কেনেকৈ পাব সব জানে তেওঁলোকে ভালকৈ জানে তেওঁলোকে জবাব দিব 26ত অপেক্ষা কৰক ধন্যবাদ